So welcome to Aptitude Skills. As I am Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning Section Ratio and Proportion Part 2. আৰু আমাৰ এনে পাৰ্ট 16টা হৈ গৈছে। চ' ইয়াৰ আগত মই 16টা পাৰ্ট 15টা পাৰ্ট কৰাই দিছোঁ। চ' সেইকেইটা আপোনালোকে ভালকৈ চাই ল'ব। এই ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনৰ ফাৰ্ষ্ট পাৰ্টটো হৈ গৈছে। আজি ছেকেণ্ড পাৰ্টলৈ আহোঁ। তো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। কুৱেশ্যনটোত কি দিয়া আছে? দ্য চেলাৰিজ অফ A, B and C are in the ratio 2:3:5. If the increment of 15%, 10% and 20% are allowed respectively in their salaries, then what will be the new ratio of their salaries? ঠিক আছে, কুৱেশ্যনটোৰ মতে কি দিয়া আছে? এ বি চিৰ চেলাৰীখিনি তিনিটা ৰেচিঅ'ত দিয়া আছে 2:3:5. এতিয়া যদি সিহঁতে ইনক্ৰিমেণ্ট লগাই দিওঁ, আমি যদি এ চেলাৰীটোত 15% ইনক্ৰিমেণ্ট লগাওঁ, বি চেলাৰীটোত 10% ইনক্ৰিমেণ্ট লগাওঁ আৰু চি চেলাৰীটোত 20% যদি ইনক্ৰিমেণ্ট লগাওঁ, তেতিয়া আমাক নতুন চেলাৰীৰ ৰেচিঅ'টো কিমান হ'ব? ঠিক আছে, ফাৰ্ষ্ট আমি লৈ লওঁ চেলাৰী অফ এ বি চি কিমান ৰেচিঅ'ত দিয়া আছে? 2:3:5. তো এৰ চেলাৰী লৈ লওঁ 2x লওঁ, চেলাৰী অফ বি লৈ লওঁ 3x আৰু চেলাৰী অফ চি 5x. ঠিক আছে, চ' 2x 3x আৰু 5x লৈ ল'লোঁ। এতিয়া আমাক কৈছে ইফ দ্য ইনক্ৰিমেণ্ট অফ 15%, 10% and 20% are allowed. যদি ইনক্ৰিমেণ্ট কৰা হয়, এই চেলাৰীটোত ইনক্ৰিমেণ্ট কিমান দিছে? 15%. আফটাৰ ইনক্ৰিমেণ্ট কৰাৰ পিছত এই চেলাৰীটো কিমান হ'ব? কিমান দিছিলে ইনক্ৰিমেণ্ট? 15%. তো আমি কি কৰিলোঁ? কেনেকৈ কৰিম চাব এতিয়া। 15% কিহত দিছিলে? এই চেলাৰীটো দিছিলে। এই চেলাৰী কিমান? 2x. তো 2xৰ 15% ইনক্ৰিমেণ্ট মানে 15% বাঢ়িছে। তো প্লাছ 15% কিহৰ ওপৰত যাব? চেলাৰীটোৰ ওপৰত যাব অফ 2x. বুজি পালে? যোনটো এ চেলাৰী হয় 2x, সেইটোত 15% ইনক্ৰিমেণ্ট হৈছে। এতিয়া আপোনাৰ চেলাৰী ধৰি লওক 5000. তো আপোনাৰ যদি 10% ইনক্ৰিমেণ্ট হয়, আমি কেনেকৈ লিখিম? 5000 প্লাছ 10% অফ 5000, মানে আপুনি পাব 5000 হ'ল প্লাছ 500. চ' 500 এটা ইনক্ৰিজ হৈছে আপোনাৰ। চ' আপুনি 5500 পাব টোটেল চেলাৰী। চ' এতিয়া চেলাৰী অফ এ 2x আছিলে। চ' ইয়াত 15% ইনক্ৰিমেণ্ট। চ' ইয়াত আমি কি কৰিলোঁ? 2x প্লাছ 15% অফ 2x. বুজি পালে? চ' এতিয়া আমি এইকেইটা ছল্ভ কৰিলে হ'ব। 2x প্লাছ 15% মানে 15/100 ইনটু 2x হ'ল। এতিয়া 2x দুইটাতে আছে, চ' আমি কমন লৈ ল'লোঁ। 2x কমন ল'লে কি থাকিব? 1 প্লাছ 15/100 হ'ল। এতিয়া 2x ইনটু 100 প্লাছ 15/100। যদি আমি 100টো এলচিএম লৈ লওঁ, তেতিয়াতো কি হ'ব? 2x ইনটু 115 ডিভাইড বাই 100 হ'ল। এতিয়া কিমান হ'ব এইটো? 50 টাইমছ 5 10 টাইমছ হ'ল। 5 2 যা 10, 3 যা 15, চ' 23x/10 হ'ল। চ' চেলাৰী অফ এ কিমান হ'ল? 23x/10. এতিয়া নেক্সট চেলাৰী অফ বি উলিয়াম। আমি বি আৰু চি একেলগে উলিয়াম। তো চেলাৰী অফ বি আফটাৰ ইনক্ৰিমেণ্ট। চেলাৰী অফ বিত কিমান ইনক্ৰিমেণ্ট দিছিলে? 10%, হয় নাই? চেলাৰী অফ বিত 10% আৰু চিত 20% দিছিলে। এতিয়া ইনক্ৰিমেণ্ট অফ 15%, 10% এণ্ড 20%. ঠিক আছে, চেলাৰী অফ বিত 20% ইনক্ৰিমেণ্ট। তো চেলাৰী অফ বি আমি কিমান লৈছিলোঁ? 3x. চ' ইয়াৰ লগত কিমান ইনক্ৰিমেণ্ট হ'ব? 10%. 10% অফ 3x হ'ল। এতিয়া এইখিনি ছল্ভ কৰি দিওঁ। 3x প্লাছ 10/100 ইনটু 3x হ'ল। ডাইৰেক্ট কৰিব পাৰে আপুনি। 0 0 কেঞ্চেল হ'ল। কিমান হ'ল? 3x প্লাছ 3x/10 হ'ল। এতিয়া 10টো যদি আমি এলচিএম লওঁ, কিমান হ'ব ইয়াত? 30x প্লাছ 3x, হয় নাই? ইয়াত 1 আছিলে। 1 10 যা 10, 10 ইনটু 3 30x প্লাছ 3x। এইটো কিমান পাম? 33x/10 হ'ল। এতিয়া তেনেকৈ চেলাৰী অফ চিটো চাই লওঁ। চেলাৰী অফ চি কিমান হ'ব? চি কিমান ইনক্ৰিমেণ্ট? 20%. চিৰ চেলাৰী কিমান আছিলে? 5x. তো 5xত কিমান ইনক্ৰিজ হ'ব? 20%. 20% অফ 5x হ'ল। এইটো আমি কেনেকৈ লিখিব পাৰোঁ? 5x প্লাছ 20/100 ইনটু 5x হ'ল। 0 0 কেঞ্চেল। মই 2 দি কাটা নাই, কাৰণ ইয়াত চবতে 10 10 আছে। চাওক, ইয়াতো 10 আছে তলত,
ইয়াতো 10 আছে তলত চ' মই সেইকাৰণে 10টো ৰাখিব বিচাৰিছোঁ তলত চ' এইটো আমি কি লিখিম 5x প্লাছ 10x বাই 10 হ'ল এতিয়াটো সলভ কৰিলে কিমান পাম 10টো যদি আমি এলচিএম লওঁ কিমান হ'ল 50x প্লাছ 10x তো এইটো কিমান হ'ল 60x ডিভাইড বাই 10 হ'ল এতিয়া চাওক এতিয়া আমাক কি লাগে নতুন চেলাৰীটোৰ ৰেচিঅ' লাগে নতুন চেলাৰীটোৰ ৰেচিঅ' কিমান হ'ব A:B:C চ' A কিমান আছিলে 23x বাই 10 B কিমান আছিলে 33x বাই 10 আৰু C কিমান আছিলে 60x বাই 10 চ' 10টো গোটেইকেইটাতে আছে চ' ৰেচিঅ'ত সদায় যদি কিবা এটা টাৰ্ম গোটেইকেইটাতে থাকে সেইটো ডাইৰেক্ট আপোনাৰ কেঞ্চেল হৈ যায় চ' আমি কেনেকৈ লিখিব পাৰোঁ A:B:C আমি লিখিব পাৰোঁ 23x is to 33x is to 60 বুজি পালেনে 60x এতিয়া চাওক কি প্ৰেজেণ্ট আছিলে আমাৰ x আৰু 10টো চ' এইটো আমি লিখিলোঁ 10টো আমি কেঞ্চেল কৰিলোঁ এতিয়া xটোতো প্ৰেজেণ্ট আছে চ' xটো যদি প্ৰেজেণ্ট আছে কি হ'ব আমাৰ 23 is to 33 is to 60 লিখিব পাৰোঁ মই কৈছিলোঁ ন গোটেইকেইটা যদি ৰেচিঅ'ত আপোনাৰ কিবা এটা টাৰ্ম যদি প্ৰেজেণ্ট আছে গোটেইকেইটাতে প্ৰেজেণ্ট আছে তেতিয়া কি হ'ব সেই টাৰ্মটো কেঞ্চেল হৈ যায় ইয়াত কি আছিলে x/10 আছিলে গোটেইকেইটাতে x/10 চ' x/10 কেঞ্চেল কৰিলে কি থাকিব 23 33 60 ঠিক আছে চ' এনচাৰটো কিমান হ'ব 23 is to 33 is to 60 বুজি পালে কথাটো ফাৰ্ষ্ট চেলাৰী অফ ABC উলিয়াই ল'লোঁ আফটাৰ ইনক্ৰিমেণ্ট কৰাৰ পিছত চেলাৰী অফ ABC উলিয়াই পেলাই তাৰ ৰেচিঅ' লিখি দিলে হ'ল আৰু ইনক্ৰিমেণ্ট কৰাটো ভালকৈ বুজি ল'ব আপোনালোকে ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে ইফ ₹782 বি ডিভাইডেড ইনটু 3 পাৰ্টছ প্ৰপৰ্চনেল টু হাফ ইজ টু 2/3 ইজ টু 3/4 দেন দ্য ফাৰ্ষ্ট পাৰ্ট ইজ চ' আমাক কৈছে যে 782 তিনিটা পাৰ্টত ডিভাইড হৈছে ঠিক আছে 782 কেইটা পাৰ্টত ডিভাইড হৈছে তিনিটা পাৰ্টত আৰু তিনিটা পাৰ্টৰ ৰেচিঅ' ইমান দিয়া আছে এইটো ফাৰ্ষ্ট পাৰ্ট এইটো ছেকেণ্ড পাৰ্ট এইটো থাৰ্ড পাৰ্ট লেট দ্য পাৰ্ট বি আমি কি ধৰিব পাৰিম হাফ এক্স ধৰিব পাৰিম 2/3x আৰু 3/4x জাষ্ট আপুনি ডাইৰেক্ট লিখিলে হ'ল 782 তিনিটা পাৰ্টত ডিভাইড হৈছে চ' ৰেচিঅ'ত আছে সেইকাৰণে আমি ডাইৰেক্ট লিখিলোঁ ফাৰ্ষ্ট পাৰ্টটো হ'ব হাফ এক্স থাৰ্ড পাৰ্টটো ছেকেণ্ড পাৰ্টটো 2/3x থাৰ্ড পাৰ্টটো 3/4x এতিয়া গোটেইকেইটা পাৰ্ট মিলাই পেলাই আমি 782 পাম কাৰণ 782হে আমি ডিভাইড কৰি আছোঁ আৰু গোটেইকেইটা পাৰ্ট যদি আমি প্লাছ কৰোঁ 782 পাম চ' হাফ এক্স প্লাছ 2/3x প্লাছ 3/4x ইকুৱেল টু 782 হয় নাই চ' এতিয়া 2 3 4 এলচিএম কিমান হ'ব 12 2 3 4 এলচিএম লৈ লওক 2 1 = 2 3 2 2 = 4 6 6 2 = 12 চ' 12 এলচিএম পালোঁ 2 6 টাইমছ তো 6x আহিলে ইয়াত 3 4 টাইমছ 4 × 2 8x প্লাছ 4 3 টাইমছ 3 × 3 9x ইকুৱেল টু 782 হ'ল এইটো আমি প্লাছ কৰোঁতে কিমান পাম এতিয়া 14 23 চ' 23x ডিভাইড বাই 12 ইকুৱেল টু 782 হ'ল এতিয়া আমি কি কৰিলোঁ 23x ইকুৱেল টু 782 × 12 হ'ল x ইকুৱেল টু কিমান হ'ব 782 × 12 ডিভাইড বাই 23 মই এইটো মাল্টিপ্লাই কৰি দিয়া নাই কাৰণ এইটো বহুত ডাঙৰ এটা টাৰ্ম হ'ব যদি আমি মাল্টিপ্লাই কৰোঁ আকৌ কেঞ্চেল কৰিব লাগিব আপুনি 23 ডিভাইড কৰিব লাগিব চ' এইটো যদি আমি 23 কেঞ্চেল কৰোঁ কিমান হ'ব 23 3 টাইম 69 হ'লে কিমান হ'ব এইটো 92 4 × 12 34 × 12 এইটো কিমান হ'ব 340 68 8 408 তো এক্সৰ ভেলু 408 পালোঁ এতিয়া আমাক কি লাগে ফাৰ্ষ্ট পাৰ্ট কোনটো আছিলে এইটো আছিলে ফাৰ্ষ্ট পাৰ্ট এইটো ছেকেণ্ড পাৰ্ট এইটো থাৰ্ড পাৰ্ট চ' ফাৰ্ষ্ট পাৰ্ট কি আছিলে হাফ অফ এক্স হ'ল হাফ অফ এক্স মানে কি আছিলে 408 সেইটো কেঞ্চেল কৰক কিমান হ'ব 204 তেনেকৈ ছেকেণ্ড পাৰ্ট যদি ওলাবলৈ 2/3 × 408 কৰি দিব থাৰ্ড পাৰ্ট 3/4 × 408 বুজিলে চ' কি কৰিলোঁ আমি যেনেকৈ ৰেচিঅ'ত আছে আমি জাষ্ট খালি 782 এই ৰেচিঅ' কেইটাত আমি ডিভাইড হৈ গ'ল আমি জাষ্ট এক্স লিখি দিলোঁ চ' তেতিয়া আমি ল'ব পাৰোঁ যে ফাৰ্ষ্ট পাৰ্ট হাফ এক্স ছেকেণ্ড পাৰ্ট 2/3x থাৰ্ড পাৰ্ট 3/4x তো এই গোটেইকেইটা পাৰ্ট প্লাছ কৰিতো আমি 782ৱে পাম কাৰণ এইটোহে ডিভাইড হৈ আছে চ' গোটেইকেইটা প্লাছ কৰি পেলাই আমি 782 পালোঁ চ' ইয়াৰ পৰা এক্সটো উলিয়ালোঁ এতিয়া প্ৰত্যেকটো পাৰ্টত কিমান আছে আমি জাষ্ট উলিয়াই দিলোঁ তো ফাৰ্ষ্ট পাৰ্ট কিমান হ'ব 204 বুজি পালে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে
এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। এনেকুৱা কুৱেশ্যনছ বহুতবাৰ মই দেখিছোঁ ষ্টেট গভৰ্ণমেণ্টত আহি আছে, SSC হওক বা ষ্টেট গভৰ্ণমেণ্ট, এনেকুৱা কুৱেশ্যন আহে। চ' ইন এ বেগ দে আৰ কইনছ অফ 25 paise, 10 paise and 5 paise in the ratio 1:3. If there are ₹30 in all, how many 5 paise coins are there? এটা বেগত কৈছে 25 পইচা কইন আছে, 10 পইচা কইন আছে, 5 পইচা কইন আছে, কিন্তু সিহঁতে ৰেচিঅ'ত আছে। 25 পইচা কইন ইজ টু 10 পইচা কইন ইজ টু 5 পইচা কইন 1:2:3 ৰেচিঅ'ত আছে। If there are ₹30 in all, how many 5 paise coins are there? যদি গোটেইখিনিত ₹30 আছে তেতিয়া 5 paise coins কিমানখিনি আছে? তো আমি লৈ লওঁ যে 25 paise coins কিমান হ'ব? 25 paise coins 1 আছে, চ' আমি 1x লৈ লওঁ। 1x তো আপুনি x লৈ ল'ব পাৰে। 10 paise coins কিমান হ'ব? 5 কিমান আছিলে? 2 আছিলে, চ' 2x ল'লোঁ। আৰু 5 paise coins কিমান হ'ব? 1:2:3, 1:2:3, চ' 3x লৈ লওঁ। বুজিলে? যেনেকৈ ৰেচিঅ'ত আছে ডাইৰেক্ট আপুনি ৰেচিঅ'ত থকাৰ লগে লগে আপুনি ডাইৰেক্ট লিখিলে হ'ল 25 paise coin 1x, 10 paise coin 2x আৰু 5 paise coin 3x। এতিয়া টোটেল নাম্বাৰ অফ কইনছ কিমান আছিলে বেগটোত? চ' আমি সেইটো উলিয়াই ল'ব লাগিব। টোটেল নাম্বাৰ অফ কইনছ কিমান আছিলে বেগটোত? 25 paise coins কেইটা আছিলে? এক্সটা, চ' এইটো 25x হ'ল। প্লাছ, বুজি পাইছেনে? 10 paise coin কেইটা আছিলে? দুটা আছিলে, 2x আছিলে, চ' এইটো কিমান হ'ব? 10 × 2x। প্লাছ 5 paise coin কেইটা আছিলে? 3x, চ' এইটো 5 × 3x হ'ব। আপোনাৰ তাত এটা বেগ এটা আছে, ঠিক আছে। বেগটোত আপোনাৰ তাত আছে 10 টকীয়া, আপোনাৰ তাত আছে 10 টকীয়া, আপোনাৰ তাত আছে ₹10 ধৰি লওক। ₹10 আছিলে, আপোনাৰ 5ঘণ্টা আছে। তো এই বেগটোত আপোনাৰ তাত কেইখন নোট আছে? 10খন নোট আছিলে, ₹10খনৰ 5খন নোট আছে, ঠিক আছে। ₹10ৰ 5খন নোট আছে, চ' আপোনাৰ তাত কিমান আছে টোটেল কিমান হ'ব আপোনাৰ তাত? 50 টকা। 5 × 10 কৰিলোঁ, হয় নাই? তো ইয়াতো তেনেকৈ আমি কিমানখিনি আছে, টোটেল নাম্বাৰ অফ কইনছ কিমানখিনি হ'ব তোমাৰ আপোনাৰ যোনটো প্ৰাইচটো ইনটু নাম্বাৰ অফ কইনছ। প্ৰাইচ কিমান আছিলে? 25 আছিলে, আৰু নাম্বাৰ কিমান আছিলে? 1x। তেনেকৈ বুজি পালে? 25 paise coin ধৰি লওক আপোনাৰ তাত দুটা আছে, 25 paise coin আপোনাৰ তাত দুটা আছে, চ' টোটেল কিমান হ'ব আপোনাৰ? 25 × 2 50 paise coin হ'ব। তেনেকৈ বুজি পালে? চ' টোটেল কিমান হ'ব? এইখিনি হ'ব। টোটেল আমি উলিয়াই লওঁ 25x প্লাছ 20x প্লাছ 15x, ঠিক আছে। কিমান পালোঁ? এইটো 10, 1 carry 4, 5, 60x। তো টোটেল আছিলে আপোনাৰ তাত 60xটা কইন আছিলে, ঠিক আছে। তো এতিয়া আমাক লাগে, চাওক ইয়াত দিয়া আছে পইচা দিয়া আছে চব, 25 paise, 10 paise, 5 paise, কিন্তু ইয়াত ৰুপিজত আছে। চ' ফাৰ্ষ্ট আমি কি কৰিম? এই ₹30টো আমি পাইচালৈ লৈ যাম। 1 rupees = ₹1 কিমান হ'ল? 100 paise, হয়নে? চ' ₹30 কিমান হ'ব? 100 × 30 paise, তো কিমান পাম আমি? 3000 paise। চ' 30 টকা মানে 3000 পইচা হয়, ঠিক আছে। এতিয়া আমি কি পালোঁ? টোটেল নাম্বাৰ অফ কইন ইমানখিনি আছিলে, এইখিনি গোটেই পইচাত আছে। চ' এইখিনি টোটেল নাম্বাৰ অফ কইন, আৰু এই গোটেইখিনি মিলাই কিমান হৈছে? এই বেগটোত কিমান আছিলে? ₹30 আছিলে, চ' ইকুৱেল টু এইটো। চ' বুজি পালে নে কথাটো? এইখিনি টোটেল নাম্বাৰ অফ কইনছ, আৰু টোটেল বেগটোত আছিলে 30 টকা। চ' গোটেইখিনি কইনছ মিলাই পেলাই 30 টকাহে পাম আমি। চ' গোটেইখিনি কইনছ কিমান আছিলে? 60xটা কইন আছিলে, আৰু এইটো কিমান আছিলে? 3000 টোটেল ভেলুটো। চ' x = কিমান পাম আমি? 60। কিমান হ'লতো? 60, 5 × 30, 50। তো x = 50 পালোঁ। এতিয়া 25 paise coin কিমান আছে? এটা এটাকৈ মই ওলাই দেখাই দিছোঁ। 25 paise coin কিমান আছে আমাৰ তাত? x আছিলে, চ' x মানে 50 হ'ল। 10 paise coin কিমান আছিলে? 2x মানে 2 × 50, কিমান হ'ল? 100টা আছে, হ'ল। নেক্সট কি আছিলে? 5 paise coin, হয় নাই? 5 paise coin আছিলে, চ' 5 paise coin কিমানটা আছিলে? 3x, 3 × 50 কিমান হ'ব? 150টা। চ' আমাক কি লাগে? আমাক কুৱেশ্যনটোত কি সুধিছে? হাউ মেনি 5 paise coins are there? 5 paise coins কেইটা আছে? চ' 5 paise coins আমি কেইটা পালোঁ? 5 paise coins 150টা পালোঁ, ঠিক আছে। চ' আমাৰ এনচাৰটো হ'ব 150। চ' বুজি পালে? চ' নেক্সট কুৱেশ্যনটো আগবাঢ়ো। কি দিয়া আছে? Salary of Ravi and Sumit are in the ratio 2:3. If the salary of each is increased by ₹4,000, the new ratio becomes 40:57. What is Sumit's present salary?
চেলাৰী অফ সুমিত আছিলে ৰেচিঅ'টো আছিলে 2:3 আছিলে যদি এতিয়া প্ৰেজেণ্টত আমি কি কৰিলোঁ 4000 এটা দুইটা চেলাৰীতে আমি প্লাছ কৰি দিলোঁ আৰু ৰেচিঅ'টো হৈ গ'ল প্লাছ কৰাৰ পিছত যোনটো ৰেচিঅ' হয় সেইটো হ'ব 40:57 তো সুমিতৰ প্ৰেজেণ্ট চেলাৰী আমাক সুধিছে তো লৈ লওঁ সুমিতৰ ৰভিৰ চেলাৰী কিমান হ'ব ৰভি আৰু সুমিতৰ ৰেচিঅ' আছিলে 2:3 চ' ৰভিৰ কিমান হ'ল ৰভিৰ 2x হ'ল আৰু সুমিতৰ কিমান হ'ব 3x ঠিক আছে তো এতিয়া আমি কি কৰিলোঁ প্ৰত্যেকটো চেলাৰীতে 4000 ইনক্ৰিজ কৰিলোঁ আফটাৰ ইনক্ৰিজ কৰোঁতে কিমান হ'ব ৰভিৰ কিমান হ'ব চেলাৰী 2x প্লাছ 4000 আৰু সুমিতৰ কিমান হ'ব 3x প্লাছ 4000 হ'ল ইনক্ৰিজ কৰিলোঁ 4000টা ইনক্ৰিজ কৰিলোঁ মানে প্লাছ কৰিলোঁ আৰু যদি আমি ইফ দ্য চেলাৰী অফ ইজ ডিক্ৰিজ বাই 4000 দিলে হয় 2x মাইনাছ ল'লোঁ হয় ডিক্ৰিজ মানে মাইনাছ কৰা চ' এতিয়া এইটো পালোঁ চ' এতিয়া কৈছে তাৰ নিউ ৰেচিঅ'টো কিমান হ'ব এতিয়া ৰেচিঅ' অফ ৰভি বাই সুমিতৰ কিমান হ'ব 40:57 চ' ৰভি বাই সুমিত কিমান হ'ব 40:57 হ'ল এতিয়া ৰভি কিমান হ'ব 2x প্লাছ 4000 সুমিতৰ কিমান হ'ব 3x প্লাছ 4000 ইকুৱেল টু 40/57 হ'ল এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ আমি এতিয়া এক্সৰ ভেলু লাগে আমি কাৰণে ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ চ' 57 ইনটু 2x প্লাছ 4000 আৰু 40 ইনটু 3x প্লাছ 4000 হ'ল চ' 57 ইনটু 2 কিমান হ'ব 14 1 কৰি 11 114x প্লাছ এইটো আমি এনেকৈ থৈ দিওঁ এইটো মই কিয় এনেকৈ থৈছোঁ মই কৈ আছোঁ আপোনালোকক এইটো 120x প্লাছ 40 ইনটু 4000 হ'ল এতিয়া আমি এইটো ইফালে লৈ যাম আৰু এইখিনি ইফালে লৈ আহিম মানে 4000 ইনটু 57 প্লাছ আছিলে এইটো মাইনাছ হৈ গ'ল 40 ইনটু 4000 ইকুৱেল টু 120x মাইনাছ 114x হ'ল এতিয়া চাওক মই যে মাল্টিপ্লাই কৰা নাই কেলৈ কৰা নাই ইয়াত 4000 দুইটা কমন আছে চ' মই এইটো এটাই লৈ লওঁ কমনটো লৈ লোৱাৰ লগে লগে কি হ'ব 57 মাইনাছ 40 হৈ গ'লগৈ তো এইটো কিমান হ'ব 6x তো আমি এইটো উল্টাকৈ লিখি দিলোঁ 6x ইকুৱেল টু 4000 ইনটু কিমান হ'ব 57 মাইনাছ 40 কৰিলে 17 হ'ল চ' x ইকুৱেল টু কিমান হ'ব 4000 ইনটু 17 ডিভাইড বাই 6 তো এতিয়া যদি আমি কেঞ্চেল কৰোঁ 2 3 × 6 220 হ'ব তো আৰু নাযায় হয় নাই তো এতিয়া এক্সৰ ভেলু আমি ইমান পালোঁ এতিয়া আমাক কি লাগে আমাক কি সুধিছে চাওক হোৱাট ইজ সুমিতছ প্ৰেজেণ্ট চেলাৰী তো ফাৰ্ষ্ট সুমিতৰ আমি প্ৰেজেণ্ট চেলাৰীটো কিমান হ'ব এইটো 3x প্লাছ 4000 তো সুমিতৰ প্ৰেজেণ্ট চেলাৰী কিমান হ'ব 3x প্লাছ 4000 তো সুমিত প্ৰেজেণ্ট চেলাৰী ইকুৱেল টু কিমান হ'ব 3x প্লাছ 4000 চ' 3 ইনটু x মানে কিমান আছিলে এইটো লৈছিলোঁ আমি 2000 ইনটু 17/3 প্লাছ 4000 হ'ল 3 এতিয়া কেঞ্চেল হৈ গ'ল চাওক কেঞ্চেল কৰিলোঁ আৰু এইটো কৰিলে কিমান হ'ব 34000 প্লাছ 4000 কিমান পাম আমি ₹38,000 বুজি পালে সেইকাৰণে মই কেঞ্চেল কৰা নাছিলোঁ চাওক মই এইটো মাল্টিপ্লাই যে কৰা নাই সেইকাৰণে মাল্টিপ্লাই কৰা নাই যাতে এইটো এনেকৈ হ'ব আৰু এইটো যে মই মাল্টিপ্লাই কৰি দিয়া নাই সেইকাৰণে কৰা ডিভাইড কৰি পেলাই পইণ্টত ওলাই দিয়া নাই সেইকাৰণে যদি পইণ্টত ওলাই দিয়া হ'লে আপুনি আকৌ এইটো মাল্টিপ্লাই কৰিব লাগিলে 3D চ' এই 3 কেঞ্চেল হৈ আছে চ' সেইকাৰণে কিছুমান ভেলু আপুনি এনেকুৱাতে ৰাখি দিব যাতে আপোনাৰ পিছত কৰিবলৈ সুবিধা হয় চ' 38,000 হ'ল সুমিতৰ প্ৰেজেণ্ট চেলাৰী এতিয়া সুমিতৰ প্ৰেজেণ্ট চেলাৰী 38,000 আমাৰ ইয়াত ক'ৰবাত আছে জানো এনচাৰটো চ' 38,000 নাই চ' সেইকাৰণে নান অফ দিছ হ'ব বুজি পালে চিম্পল হয় অংকটো বেছি টান নহয় খালি এই ষ্টেটমেণ্টটো আপুনি ভালকৈ পঢ়িব ষ্টেটমেণ্টটোৰ পৰা আপুনি এনেকৈ যদি বনাব পাৰে ইকুৱেশ্যনখিনি তেতিয়া বাকীখিনিটো পাৰিবই চ' ষ্টেটমেণ্টৰ পৰা আপুনি ইকুৱেশ্যন বনাবলৈ প্ৰেক্টিছ কৰক ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে A sum of ₹1300 is divided amongst P, Q, R, and S such that P share by Q share equal to Q share by R share equal to R share by S share equal to 2/3 তো এটা মানে 1300 এটা পইচা এটা পি কিউ আৰ এছৰ লগত ডিভাইড কৰিছে কেনেকৈ ডিভাইড কৰিছে এনেকৈ শ্বেয়াৰত ডিভাইড কৰিছে চ' আমাক সুধিছে যে পি শ্বেয়াৰ কিমান হ'ব ঠিক আছে চ' আমি এইটো ছল্ভ কৰোঁ কেনেকৈ ছল্ভ কৰিম আমি পি শ্বেয়াৰকেইটা আমি জাষ্ট এনেকৈ লিখি দিছোঁ পি বাই কিউ ইকুৱেল টু কিউ বাই আৰ ইকুৱেল টু R by S equal to 2/3
ঠিক আছে আমি জাষ্ট এনেকৈ লিখিছোঁ হ'ল শ্বেয়াৰকেইটা আমি লিখা নাই আমি জাষ্ট P/Q এনেকৈ লিখিছোঁ এইকেইটা শ্বেয়াৰ হয় মানে এইটোৱে হয় মই জাষ্ট শ্বেয়াৰকেইটা লিখা নাই তো এতিয়া এই গোটেইকেইটা ভেলু আপুনি এইটোৰ লগত ইকুৱেট কৰিব লাগিব কেনেকৈ ইকুৱেট কৰিম গোটেইখিনিতো ইকুৱেলটোৱে হৈ আছে চ' ইয়াৰ মানে কি হয় P/Q ইকুৱেল টু 2/3 হ'ব Q/R ইকুৱেল টু 2/3 হ'ব আৰু R/S ইকুৱেল টু 2/3 হ'ব হ'ল এতিয়া P ইকুৱেল আমি কিমান পাম 2/3 Q Q ইকুৱেল টু কিমান পাম 2/3 R আৰু R ইকুৱেল টু কিমান পাম 2/3 S চ' চাওক প্ৰত্যেকটো আপুনি যদি ইয়াত উলিয়াব বিচাৰিছে প্ৰত্যেকটো এটা টাৰ্মতে লৈ যাব লাগিব P ইকুৱেল টু 2/3 Q এতিয়া চাওক Q ইকুৱেল টু 2/3 R আছে চ' এইকাৰণে আমি কি কৰিলোঁ R ইকুৱেল টু আমি এনেকৈ লিখিব পাৰোঁ R ইকুৱেল টু 3/2 Q সবকেইটা ভেলু আপুনি কিউতে লৈ গৈ আছোঁ ঠিক আছে তেতিয়া ইজি হ'ব কৰিবলৈ চ' ইয়াত কি আছে ইয়াত S ইকুৱেল টু আমি লিখিব পাৰোঁ 2/3 R S ইকুৱেল টু উল্টা হৈ যাব 3/2 R হয় নাই 3R/2 হৈ যাব 3R এফালে গৈ যাব 3/2 R হৈ গ'ল চ' R মানে কি আছিলে নেক্সট R মানে কি আছিলে 3/2 Q চ' 3/2 Q চ' চক প্ৰত্যেকটোতে আমি Q লিখি দিছোঁ চ' এইটো কিমান হ'ব 9/4 Q এতিয়া Pও কিউত আছে আৰু কিউত আছে Sও কিউত আছে ঠিক আছে চ' এতিয়া আমি সলভ কৰিব পাৰিম যে এতিয়া চাওক সামটো ডিভাইড হৈছে PQRSৰ লগত ডিভাইড হৈছে হয় নাই সামটো PQRSৰ লগত ডিভাইড হৈছে চ' এই গোটেইখিনি শ্বেয়াৰ প্লাছ কৰিলে আমি 1300 পাম সেইটো মানে কি কৈ আছোঁ মই যে P প্লাছ Q প্লাছ R প্লাছ S যদি গোটেইকেইটাৰে শ্বেয়াৰ আমি প্লাছ কৰোঁ আমি 1300 পাম চ' শ্বেয়াৰকেইটা মই লিখি দিয়া নাই চ' জাষ্ট এইটো বুজাইছে যে P শ্বেয়াৰ প্লাছ Q শ্বেয়াৰ প্লাছ R শ্বেয়াৰ প্লাছ Sৰ শ্বেয়াৰখিনি যদি আমি প্লাছ কৰোঁ 1300 পাম চ' P মানে কি আছিলে 2/3 Q আৰু এই Qৰ শ্বেয়াৰটো আমি Qয়ে ৰাখি থওঁ আৰু কি আছিলে 3/2 Q আৰু Sৰ কি আছিলে 9/4 Q চাওক গোটেইকেইটা কিউতে আহিলে ঠিক আছে গোটেইকেইটা কিউতে আহিলে এতিয়া আমি প্লাছ কৰিম চ' 3 2 4 LCM হ'ব 12 যদি আমি লৈ লওঁ কিমান হ'ব 3 × 4 12 4 × 2 8 Q প্লাছ ইয়াত 1 আছিলে কাৰণে ইয়াত 12 Q হৈ যাবগৈ প্লাছ 2 × 6 12 6 × 3 18 Q 1 12 12 12 × Q 12 Q হৈ আছে দেই সেইকাৰণে 4 × 3 12 3 × 9 27 Q ইকুৱেল টু 1300 চ' এইকেইটা প্লাছ কৰি আমি কিমান পাম 20 38 38 প্লাছ 27 65 Q আৰু এইটো ইফালে লৈ গ'লোঁ 1300 × 12 ইনটু কৰি নিদিব কাৰণ ডিভাইড হৈ আছে কেঞ্চেল যাব সেইকাৰণে আপুনি ইনটু কৰি নিদিওঁ চ' Q কৰিলে কিমান পাম 1300 × 12 ডিভাইড বাই 65 তো 5 দিও কৰিব পাৰে আপুনি 13 দিও কৰিব পাৰে যদি আমি 13 দিও কৰোঁ 13 5 যায় 65 1300 টাইমছ 5 20 হ'ব চ' এইটো কিমান পালোঁ 20 × 12 চ' Q ভেলু কিমান পালোঁ 240 যদি Q 240 হয় আমাক কি লাগে P শ্বেয়াৰ লাগে চ' P শ্বেয়াৰ কিমান আছিল 2/3 Q চ' 2/3 × Q কিমান আছিল 240 80 হ'ব 80 × 2 × 80 কিমান হ'ব 160 R শ্বেয়াৰ সুধিলে R শ্বেয়াৰ আমি জাষ্ট বহাই দিওঁ 3/2 × 240 হৈ যাব R শ্বেয়াৰ মই লিখিয়ে দিওঁ 3/2 × 240 কৰি দিব আৰু 120 কিমান হ'ব 360 তেনেকৈ Sৰ কিমান হ'ব 9/4 × 240 240টো ওলোৱাৰ পিছতে একেটা কৰিব দেই কিন্তু এইখিনি মই জাষ্ট আকৌ লিখিব লাগে কাৰণে মই ইয়াতে কৰি দিছোঁ চ' 4 6 × 60 হ'ব 540 বুজি পালে চবৰে শ্বেয়াৰ উলিয়ালোঁ চাওক এতিয়া আমাক কি লাগে P শ্বেয়াৰ লাগে চ' P শ্বেয়াৰ 160 বুজি পালে কথাটো চ' আজি ইয়াতে এৰিছোঁ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে যেতিয়া মই নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে তো প্ৰেক্টিছ কৰি থাকিব আৰু এতিয়াতো গভৰ্ণমেণ্টে ক'লে আপোনাৰ যে যেতিয়ালৈকে COVID-19টো অসমত ভাল হেৰি নহয় তেতিয়ালৈকে আপোনাৰ একো নতুন ৰিক্ৰুটমেণ্টৰ এক্সামবোৰ নহ'ব চাগে চ' সেইকাৰণে আপোনাৰ ভাল চান্স এটা আছে আপুনি যিমান পাৰে প্ৰেক্টিছ কৰক ঠিক আছে যেতিয়া আপোনাৰ এক্সাম হয় তেতিয়া আপোনাৰ ভালকৈ দিব পাৰিব আপোনাৰ চ' সেইকাৰণে প্ৰেক্টিছ কৰি থাকক আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংকছ